নামনি অসমৰ এখন অন্যতম প্ৰাচীন শক্তিপীঠ হিচাপে বিবেচিত নলবাৰী জিলাৰ বেলশৰৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়। ৰাজ্যৰ আন প্ৰান্তৰ লগতে বেলশৰৰ বিল্লেশ্বৰ দেৱালয়তো চলিছে অম্বুবাচী। কিন্তু ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত সুকীয়া ব্যতিক্ৰমী প্ৰথাৰে পালন কৰা হয় অম্বুবাচী। পূৰ্বৰে পৰা কিছু ব্যতিক্ৰমী প্ৰথাৰে বেলশৰৰ বিল্লেশ্বৰত অম্বুবাচী বা আমতি পালন কৰা হয়। ৰজা নাগাক্ষয় প্ৰতিষ্ঠা কৰা বুলি প্ৰবাদ প্ৰচলিত ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়। নীলাচলৰ কামাখ্যাধামৰ দুৱাৰ ভক্তৰ দৰ্শনাৰ্থে অম্বুবাচীৰ সময়ত বন্ধ থাকে যদিও লক্ষণীয়ভাৱে বেলশৰস্থিত বিল্লেশ্বৰ দেৱালয়ৰ দুৱাৰ ভক্তৰ বাবে এই সময়ছোৱাতো খোলা থাকে। ঐতিহাসিক দেৱালয়খনৰ দলৈ ৰঞ্জিত মিশ্ৰই কয় যে শক্তিপীঠখনত শিৱ শক্তিৰ পূজা অব্যাহত থাকে বাবে অম্বুবাচীৰ কেইদিনো ভক্তৰ বাবে দেৱালয়ৰ দুৱাৰ খোলা থাকে যদিও দেৱীৰ আৰাধনাৰ স্থানৰ দ্বাৰ কেৱল পূজা সেৱাৰ অৰ্থাৎ দেৱী স্নানৰ সময়ছোৱাতহে সদায় থকাৰ দৰে অলপ সময়ৰ বাবে বন্ধ থাকে। ভক্তই আমতিৰ কেইদিনো দেৱীৰ আৰাধনা থলীকে ধৰি পশ্চিম নলবাৰীৰ বেলশৰস্থিত ইতিহাস প্ৰসিদ্ধ শৈৱ শক্তিপীঠখনৰ সকলো স্তুতিৰ স্থানত পূজা অৰ্চনা কৰাৰ লগতে কেঁচা ভোগ আগবঢ়াব পাৰে। অৱশ্যে দেৱীক আমতিৰ কেইদিনত কেঁচা ভোগে আগবঢ়োৱা হয় বুলি জানিবলৈ দি পকা ভোগ আগবঢ়োৱাটো এই সময়ত নিষিদ্ধ বুলি সদৰি কৰি দলৈ ৰঞ্জিত মিশ্ৰই মত প্ৰকাশ কৰে যে অম্বুবাচীৰ দিনকেইটাত আৰাধনাথলীৰ মজিয়া কলপাতেৰে ঢাকি ৰখাৰ লগতে বিগ্ৰহ কলপাতৰ ওপৰত স্থাপন কৰা হয়। আনকি বিগ্ৰহৰ স্নানৰ সময়তো কলপাত পাৰি স্নান কৰোৱা হয় বুলি জানিবলৈ দিয়ে দলৈ ৰঞ্জিত মিশ্ৰই। নমস্কাৰ জনাইছোঁ সকলোকে। আজি আপোনালোকে বিল্লেশ্বৰ দেৱালয়ত আহি ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ৰ মানে মূল দুৱাৰ কিয় খোলা ৰাখোঁ, আচল কথাটো আমি সেইটোৱে ক'ব লাগিব। এতিয়া চাওক, আজি অম্বুবাচী 22 তাৰিখৰ পৰা চলি আছে, 26 তাৰিখেহে হ'ব। চবতে ৰজস্বলা হৈ থাকে পৃথিৱী। মা কামাখ্যাৰ শ্ৰীচৰণত সকলো ভক্ত আহে অম্বুবাচীৰ মানে কেতিয়া দুৱাৰ খোল খাব তাত উৎসৱমুখৰ পৰিৱেশত হৈ থাকে। কিন্তু আমাৰ মন্দিৰবোৰ নিমামা হৈ থকা আমাৰ মন্দিৰৰ মূল দুৱাৰ খোলা থাকে। আমি পৰম্পৰাভাৱে যিটো পাই আহিছোঁ, মই নহয় মোতকৈ বহুত দলেও হয়তো এইটো কথা সঠিকভাৱে ক'ব নোৱাৰিব কিয় খোলা থাকে মন্দিৰটো। আপোনালোকে দেখিছে মন্দিৰৰ দুৱাৰ খোলা আছে, তাত কলপাতৰ ওপৰত পুৰোহিতে বহি পূজা অৰ্চনা কৰে। তাৰমানে মাটিত হেৰি নিদিয়ে তেওঁলোকে দি পেলাই পূজা। এইটো মই খ্ৰীষ্ট পণ্ডিতবিলাকৰ মুখৰ পৰাও যিটো জানিছিলোঁ যে পৰম্পৰা আৰু বেদ প্ৰায় একেলগে সমস্বৰৰ বস্তু দুইটা। গতিকে এইটো পৰম্পৰাৰ পৰা ৰজাদিনীয়াৰ পৰা আমি শুনামতে ৰজাৰ দিনৰে পৰা এইটো মানে খোল খাই আছিলে। আৰু এইটো কথা ক'বই লাগিব যে শিৱ বাবাক বিল্লেশ্বৰ দেৱালয়ত মানে এনে ৰখা নহয়। ইয়াত আমি দুটামান নিয়ম পালন কৰোঁ। ইয়াত আমাৰ যিটো পকা ভোগ মানে ভাতৰ ভোগটো, আমি এই 4টা দিন ভাতৰ ভোগটো তেওঁক নিদিওঁ। আমাৰ কেঁচা ভোগ, গাখীৰ, কল এনেধৰণে বিভিন্ন ব্যঞ্জনেৰে মানে আমি তেওঁক মানে সেনেকৈহে আচলতে তেওঁক আমি দিওঁ। আৰু নিত্য নৈমিত্তিক পূজাটো আমাৰ কলপাতৰ ওপৰতে চলি থাকে। কিন্তু ভক্তজনী কম আহে ইয়াত। সেইকেইদিন সকলো ভক্তই মানে এইটোৱে জানে যে মানে মন্দিৰবোৰ বন্ধ হৈ থাকে, তেনেকুৱা হবে। কিন্তু আজিও যদি কোনোবা ভক্ত আহে আমাৰ মন্দিৰত, কিন্তু পূজা ভাগ পাব। আমি পূজাৰ ক্ষেত্ৰত শিৱক বেছ কৰিয়ে তাৰমানে ইয়াত তাৰমানে হেৰি ভাষাত কোৱাটো অলপ দিগদাৰ। তাৰমানে কথাটো যে ধৰিত্ৰী মা কামাখ্যাই মানে লঘনে থাকিব, তেওঁৰ মানে হেৰি হয়। কিন্তু এতিয়া শিৱ, আমিতো ঘৰত হ'লেও ভাত খাওঁ, আমাৰ ঘৈণীজনৰ মানে হেৰি হ'লে মেন্স হ'লে বা কিবা হ'লে আমি ভাতটোতো কাৰোবাৰ দ্বাৰাই হ'লেও খাওঁ বা নিজে বনাই হ'লেও খাওঁ। ঠিক তেনেকুৱা এটা পৰম্পৰা অতীতৰ পৰা ইয়াত চলি আছিলে। গতিকে শিৱক আমি নকৰোঁ। শিৱৰ কাৰণে আমি কেঁচা ভোগ দিওঁ। কেঁচা ভোগ দি ঠিক মই এইটোৱে ক'বলৈ যে পৰম্পৰাভাৱে এইটো চলি আছে। গতিকে ইয়াৰ আচল তত্ত্ব কোনো আমি লিখিতও পোৱা নাই। মই জনাত তেতিয়ালৈকে অম্বুবাচীত কিয় মন্দিৰ খোলাই থাকে সেইটো পৰম্পৰা বুলি ভাবিয়ে আমি মন্দিৰটো যিহেতু খোলা আছিল আমি খোলা ৰাখিছিলোঁ।